যিমান উঠায় সিমান পইচা পৃথিৱীৰ কোনোবা মানুহ উঠাব পাৰে নেকি? হয় নহয়? চবেই জানে যে ওপৰৰ মালে আটাইতকৈ বেছি কালেক্টৰ, আটাইতকৈ ডাঙৰ কালেক্টৰ। মাল বুলি কোৱা বেয়া পাইছে তেওঁ। নাই মইতো কোৱা নাই, আপোনালোকেহে উলিয়াইছে এইটো শব্দ, হয়নে নহয়? তো যিবিলাকে তেওঁৱেই আছিল সেই সময়ৰ আটাইতকৈ ডাঙৰ কালেক্টৰ, হয়নে নহয়? তো সেই সময়ত বিৰাট ডাঙৰ কালেক্টৰ আছিলে, গতিকে আটাইতকৈ বেছি পইচা তুলিছিলে, কিন্তু তেওঁৰ কালেকশ্যন ক্ষমতাটো এতিয়া কাটি দিলে। কেলৈ? তেওঁ পাৰ্টিৰ নামত উঠোৱা পইচাখিনিও অলপ চলপ ইফাল সিফাল কৰিলে। সেইকাৰণে এতিয়া মেইন কালেক্টৰ বনাই দিলে জয়ন্ত মল্ল বৰুৱাক। কালি যে জয়ন্ত মল্ল বৰুৱাই মোক খোজ মাৰি দিছিলে, কেলৈ বুলি ভাবিছে? মই যে এইকেইদিন জয়ন্ত মল্ল বৰুৱাৰ গোটেই চিণ্ডিকেট ধৰি আছোঁ নে নাই, আৰম্ভ কৰিছোঁ আৰু গোটেই ডকুমেণ্টছ অকণমান গোটাই মেলি এতিয়া ধৰি বগৰাব লাগিব এইকেইদিনতে। আপোনালোকেতো নুলিয়াবই নিউজটো, উলিয়াব জানো চিণ্ডিকেটৰ নিউজ? নুলিয়াই। গতিকে মই বেলেগ বেলেগ ছিষ্টেম ক'ত কেনেকৈ কি কৰিব লাগে গোটেই মেকানিজিমটো বনাই আছোঁ। জয়ন্ত মল্ল বৰুৱাই গোটেই নামনি অসমখনত একদম চব বস্তুৰ আৰু চিণ্ডিকেট চলাই আছে। মেইন চিণ্ডিকেটৰ জয়ন্ত মল্ল বৰুৱা মানে হেৰি কি কয়, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি, আৰু কামটো চলাই আছে হাগ্ৰামা মহিলাৰীয়ে। এই দুইজন লগ লাগি গোটেই নামনি অসমখন লুটি দিছে। অসমলৈ গাড়ী সোমালে হ'ল আৰু চব কণীৰ দাম যে বাঢ়িছে, মাছৰ দাম যে বাঢ়িছে, চব জয়ন্ত মল্ল বৰুৱাৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, লগত হাগ্ৰামা মহিলাই। চব বস্তুৰ দাম চব মানে, আৰু গাহৰি, গৰু, মহ, আপেল, পাণ, কণী, তাৰপিছত আৰু যিমান যিমান বস্তু অসমত যে দাম বাঢ়িছে, চব ঠাইতকৈ বেছি হয়নে নহয় দাম অসমত? সেইকাৰণে কি কাৰণে জানে নহয়? সেইটো চব জয়ন্ত মল্ল বৰুৱাই তাত সেইটো লয়। আগতে পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতে সেইটো তোলাৰ কালেক্টৰ আছিলে, কিন্তু তেওঁ কালেকশ্যন পাৱাৰটো কাটি দিলে, কাৰণ তেওঁ তোলাৰ এটা পাৰ্চেণ্টেজ নিজৰ পকেটত সোমোৱাই দিছিলে। যেতিয়া এওঁক তুলিবলৈ দিলে অকস্মাতে হাগ্ৰামা মহিলাৰ কাৰণে, তেতিয়া তেওঁ গম পালে এইটোতো অলপ বেছিকৈ আহে। পীযুষে মোক কমকৈ দিছিলে। হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ পৰা এতিয়া পূৰা কালেক্টৰ মাষ্টৰ হিচাপে জয়ন্ত মল্ল বৰুৱাক দিছে। আৰু সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱাক এটেক কৰোঁ বুলি ভাবি আগতেই জয়ন্ত মল্ল বৰুৱাই মোক এটেক কৰি আপুনি ভুৱা তথ্য দি নিৰ্বাচনত জয় হৈছে শিৱা সমষ্টিৰ পৰা সুপ্ৰিম কোৰ্টত বুলি কৈছে আপোনাৰ। দিবলৈ দিয়ক। মানে কথাটো কিছুমান মানুহ মানে এনেকুৱা থাকে, নতুনকৈ যেতিয়া মানে খেতিয়ক হয় তেতিয়া সি নিজকে বেছি বেছি খেতিয়ক হিচাপে দেখুৱায়। সেইদিনা আপুনি দেখিছিলে নাই, পীযুষ হাজৰিকাই যেতিয়া পাৱাৰ টিলাৰখন লৈছে, চলাব পাৰিছে জানো? খেতিয়কটো নহয়, ৰোৱাটো দেখিছিলে নাই? এনেকৈ এডাল দিছে, 3 মিনিটৰ পাছত আনডাল। তেনেকৈ এদিনত এটা মানুহে হাজিৰা কিমান পাব তেতিয়া? 20 টকা হাজিৰা পাব পীযুষে যেনেকৈ ৰুইছে এদিনত হাজিৰা, বুজিছে নাই? এতিয়া পীযুষ নতুনকৈ যেতিয়া মানে হেৰি হৈছে, এতিয়া মানে সেইটোৱে কৈ আছোঁ, কথাটো শুনি লওক আপোনালোকে। নতুনকৈ যেতিয়া খেতিয়ক হোৱাৰ এটা নাটক দিৱস কৰিছে ন, যেতিয়া নাটক দিৱস কৰিছে তেতিয়া মানে পীযুষৰ বেছি বেছি দেখুৱাৰ প্ৰৱণতাটো আহিছে। মই খেতিয়কক খুব ভাল পাওঁ, খেতিয়কক ভাল পাওঁ। ইমান দিন লুটিয়ে থাকিলে, এতিয়া খেতিয়কক ভাল পায় মানে। আৰু এটা কথা, মানে আটাইতকৈ আচৰিত কথা যে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, আমাৰ কটন বিশ্ববিদ্যালয় আৰু যিমান অসমত বিশ্ববিদ্যালয় আছে, ইনক্লুডিং আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়, সকলো বিশ্ববিদ্যালয় এতিয়া দেউলীয়া, টকা পইচা নাই, সঁচা কথা এইটো। টকা পইচা নাই, সঁচা কথা। গোটেই অসমৰ শিক্ষা ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে খাই পেলালে বুলি শব্দটো যে কয় অসমীয়া, খাই পেলালে। সেইকাৰণে সেই সময়ত মানে এনেকুৱা ধৰণৰ এটা VIP ডাইনিং হল বনোৱাটো এটা আশ্চৰ্যজনক ঘটনা। মই ভাবোঁ যে সেই প্ৰজেক্টটো ৰখাই দিব লাগে, আৰু সেই প্ৰজেক্টটো ৰখাই তাৰ পইচাটোৰে এতিয়া যিবিলাক কোৰ্চ বন্ধ কৰি দিছে, সেই কোৰ্চবিলাকৰ কাম আৰম্ভ কৰিব লাগে। সেইটো যদি হেৰিও হয়, পিছত যদি ধৰেও যে ফাণ্ড ডাইভাৰ্ট কিয় কৰিছা বুলি গভৰ্ণমেণ্টে যদি ধৰেও, তেতিয়াহ'লেও গভৰ্ণমেণ্টক কৈ দিব লাগে উপায় নাছিলে মোৰ হাতত।